My dear students, আজি আমি ক্লাছ 10 মেথমেটিক্সৰ পুনৰ আলোচনাৰ অনুশীলনী R1টো পঢ়িবলৈ গৈ আছোঁ। সো ইয়াতে যিমানবিলাক অংক আছে সেই অংকবিলাক আমি গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিম আৰু লগতে যিমান পাৰোঁ কিমান ছুটি মেথডেৰে কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, অ'কে। সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে এক্সাৰচাইজ R1ৰ যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তো আমাৰ এটোত দিয়া আছে 12:21 আৰু 32:56। সো এই অনুপাত দুটা সমানুপাতত আছেনে নাই আমাক সুধিছে। তো তাৰ কাৰণে আমাৰ ফাৰ্ষ্ট ষ্টেপটো আহিব এনেকুৱা যে 12:21টোক আমি 12/21 হিচাপে লিখিব পাৰিম। দেন আমি ইয়াক সৰু কৰিব লাগে। তো সৰু কৰিবলৈ আমি দুইটাকে এটা কমন সংখ্যাৰে কাটা যাব লাগিব। সো আমি দেখি আছোঁ যে ইয়াক 3ৰে যায়, ইয়াকো 3ৰে যায়। সো 3 4 গুণ 12, 3 7 গুণ 21। তো আমি পালোগৈ 4/7। একেদৰে 32:56ক 32/56 লিখিব পাৰোঁ আৰু দেখি আছোঁ যে ইয়াত 8ৰে কাটিলে 8 4 গুণ 32 আৰু ইয়াক 8ৰে কাটিলে 8 7 গুণ 56 which is equal to 4/7. অ'কে, সো এতিয়া আমি কি পালোঁগৈ যে ইয়াতো 4/7, ইয়াতো 4/7। সো দুইটা যিহেতু সমান গতিকে এই অনুপাত দুটা সমানুপাত হ'ব। সো যিহেতু 4/7 ইকুৱেল টু 4/7 এতেকে সমানুপাত হ'ব। তো কেনেকুৱা লাগিল তোমালোকে জনাবা আৰু যদি কিবা ডাউট আছে দেন কমেণ্ট ছেকশ্যনত এটা কমেণ্ট দি দিবা, লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। থেংক ইউ। একেদৰে আমি এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ যাম। 18:30 আৰু 14:21 দিয়া আছে। তো ঠিক আগৰ দৰে আমি 18:30 18/30 লিখিব পাৰোঁ আৰু ইয়াক আমি 6 কাটি দিব পাৰোঁ। ইয়াত 6 যাব 3বাৰ, ইয়াত যাব 5বাৰ। তো এইটো হৈ গ'ল 3/5। আৰু 14:21টো 14/21 আৰু ইয়াক 7ৰে যাব 2বাৰ, 7 2 গুণ 14, ইয়াক 7ৰে যাব 3বাৰ, 7 3 গুণ 21, ইয়াক পালোগৈ 2/3। এতিয়া আমি দেখি আছোঁ যে ইয়াত পালোঁ 3/5, ইয়াত পালোঁ 2/3। তো দুইটা একে নে? নহয়। তো যিহেতু দুইটা সমান নহয়, যিহেতু 3/5 সমান নহয়টোক আমি এনেকৈ লিখোঁ, সমান চিন দি কাটি দিওঁ, অৰ্থাৎ সমান নহয়, নট ইকুৱেল। 2/3 এতেকে সমানুপাত হ'বনে? নহয়, সমানুপাত নহয়। এতিয়া প্ৰশ্ন নম্বৰ চি। ইয়াত দিয়া আছে 22:33 which is equal to 22/33। আমি দেখি আছোঁ ইয়াক 11ৰে যায় 2বাৰ, 11 2 গুণ 22, 11 3 গুণ 33, 2/3 পালোঁ। একেদৰে 33:24 equal to 33/24। ইয়াক 3ৰে কাটিম 11 যাব, ইয়াক 3ৰে কাটিম 8বাৰ, 11/8। তো যিহেতু এইটো আৰু এইটো বেলেগ বেলেগ, 2/3 নট ইকুৱেল 11/8 সমান নহয়, এতেকে সমানুপাত নহ'ব। নেক্সট ডি নম্বৰ কুৱেশ্যনটো লৈছোঁ। তো ইয়াৰ চলিউশ্যনত আমি পাম 24:28 ইকুৱেল 24/28। ইয়াক 4 কাটিলে যাব 6বাৰ, ইয়াক 4 কাটিলে যাব 7বাৰ। তো আমি পামগৈ 6/7। 20:25 ইকুৱেল টু 20/25। 5ৰে কাটিলে যাব ইয়াতে 4বাৰ আৰু ইয়াক 5ৰে কাটিলে যাব 5বাৰ, 4/5।
5 তো যে ইয়াত পালোঁ 6/7 ইয়াত পালোঁ 4/5 চ' দুইটা একেই নে চ' দুইটা সমান নহয় গতিকে ইহঁত সমানুপাতত নাই যিহেতু 6/7 not equal 4/5 গতিকে সমানুপাত নহ'ব এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনলৈ গৈছোঁ 2 নম্বৰ কুৱেশ্যনটোত আমাক দিছে তলৰ কোনবোৰ সংখ্যাক্ৰমে সমানুপাতত থাকিব আচ্ছা আমাক আগতে সেম কুৱেশ্যন সুধিছিলে কিন্তু তাতে আমাক অনুপাত দিয়া আছিল কিন্তু এইবাৰ আমাক সমানুপাতত আছে নাই সুধিছে যদিও ইয়াতেতো কোনো ধৰণৰ অনুপাত দিয়া নাই গতিকে আমি এনেকুৱাকৈ সংখ্যাবিলাক দিয়া থাকিলে আমি সমানুপাতত আছে নাই কেনেকৈ চেক কৰিম চ' তাৰ কাৰণে আমি এটা কথা জানিব লাগিব যে আমি যদি এই চাৰিটাক এ বি চি আৰু ডি বুলি লওঁ তেন্তে ইহঁতকেইটা সমানুপাতত থাকিব যদিহে প্ৰথমটো আৰু শেষৰটোৰ পূৰণফল অৰ্থাৎ এ ইনটু ডি মাজৰ দুটাৰ পূৰণফলৰ অৰ্থাৎ বি ইনটু চিৰ সমান হয় ঠিক আছে তো আমি এই বস্তুটো যদিহে ইহঁত চাৰিটাৰ পৰা পাওঁ যে প্ৰথমটো আৰু শেষৰটোৰ পূৰণফল মাজৰ দুটাৰ পূৰণফলৰ সমান হয় তেনেহ'লে সেই চাৰিটা সমানুপাতত থাকিব ঠিক আছে চ' এই ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিম এতিয়া সলিউশ্যনত কি পাম যে ইয়াতে প্ৰথমটো আছে 2 শেষৰটো আছে 8 চ' 2 ইনটু 8 কিমান পালোঁ 16 আৰু মাজৰ দুটা কি 6 and 6 গতিকে 6 ইনটু 6 ইকুৱেল টু 36 চ' যিহেতু 16 not equal to 36 তাত সমান নহয় এতেকে সমানুপাত তত নাই যদি সমান হ'ল হয় সমানুপাতত থাকিলহেঁতেন যিহেতু সমান নহয় সমানুপাতত নাই ঠিক আছে ওকে এবাৰ বি নম্বৰ কুৱেশ্যনটো লৈছোঁ সলিউশ্যন চ' ইয়াতে দিয়া আছে ফাৰ্ষ্টটো 10 আৰু শেষৰটো 60 গতিকে আমি দুইটা পূৰণ কৰি 10 ইনটু 60 ইকুৱেল টু 600 আৰু মাজৰ দুটা 20 ইনটু 30 সমান 600 তো যিহেতু ইয়াতো 600 দুইটা সমান যিহেতু 600 ইকুৱেল 600 দুইটা সমান এতেকে সমানুপাত হ'ব যেহেতু দুইটা সমান গতিকে সমানুপাত হ'ব এবাৰ 3 নম্বৰ প্ৰশ্নটো কৰিম 3 নম্বৰ প্ৰশ্নটোত আমাক প্ৰথম দিয়া আছে পি আৰু শেষৰটো দিছে কিউ স্কুৱেৰ পি ইনটু কিউ স্কুৱেৰ মানে পি কিউ স্কুৱেৰ আৰু মাজৰটো দিয়া আছে পি কিউ আৰু পি স্কুৱেৰ কিউ তো ইহঁত দুটাক পূৰণ কৰিলে আমি কি পাম যে পিটো সদায় পিৰ লগত পূৰণ হয় অৰ্থাৎ পি ইয়াতে এটা আছে ইয়াত পি দুটা আছে গতিকে পি তিনিটা হৈ যাব চ' পি কিউব ইনটু কিউ ইয়াত এটা আছে ইয়াতো এটা আছে গতিকে কিউ দুটা হ'ব অৰ্থাৎ কিউ স্কুৱেৰ ঠিক আছে তো এতিয়া ইয়াতে পি আমি এটা আছে কিন্তু ইয়াত পি তিনিটা আছে গতিকে এইটো সমান কেতিয়াও হ'ব নোৱাৰে যিহেতু পি কিউ স্কুৱেৰ নট ইকুৱেল টু পি কিউ স্কুৱেৰ এতেকে সমানুপাত নহ'ব নাম্বাৰ ডিটো দিছে আমাক চ' ইয়াৰ সলিউশ্যনত আমি পাম যে প্ৰথমটো 6 শেষৰটো 30 6 ইনটু 30 ইকুৱেল চ' 3 গুণ 18 শূন্য আছে শূন্যটো বহি যাব আৰু মাজৰ দুটা 20 ইনটু 4 ইকুৱেল টু 4 দুগুণ 8 শূন্যটো বহি গ'ল তো দুইটা সমান হ'লনে ইয়াত পালোঁ 180 ইয়াত পালোঁ 80 চ' দুইটা সমান নহয় তো যিহেতু 180 not equal 80 এতেকে সমানুপাত নহয়